সকলোৱে দেখিছে যে অসমত হিন্দু খাত্ৰে মে হে খাত্ৰে মে বুলি কৈ আজি অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজৰ স্থান নিজৰ মাটি ভূমি নিজৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ হেৰাই গৈ আছে। সেইটোত এটা কথা ক'ব বিচাৰিছো, এতিয়া অসমীয়া গোবেগ ধ্বনি আমি শুনিছো, কাৰ্বি চাইনিজ গোবেগ ধ্বনি আমি শুনিছো, ঠিক তেনেতে আমি অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া প্ৰতিজন জনজাতিৰ লোকসকলৰ নিজৰ অস্তিত্ব হেৰাই গৈ আছে। এতিয়া আমি ইয়াত জাগিৰত উপস্থিত আছো, জাগিৰত আমি গোটেই অসমৰ জনজাতীয়সকল মিলি পেলাই আমি একগোট হৈ পেলাই আমি ৰাজপথ আমি উত্তাল কৰিব আহিছো। কাৰণ কিয় আহিছো, ইয়াত টাউনশ্বিপ বনাব ক'ত য'ত জনজাতীয় লোকসকলে বসবাস কৰে, এই জনজাতীয় লোকসকলৰ বসতি স্থান কৰা এই স্থানতে গোটেইখিনি উচ্ছেদ কৰি পেলাই তাৰ পৰা গোটেইখিনি ঘৰ ভাঙি মেলি গোটেইখিনি যিসকল 40-50 ইয়াৰ ভূমিপুত্ৰ যিসকলৰ তিৱাহে অসম আন্দোলনত পদত্যাগ কৰিছে, যিটো তিৱাসকলে যিটো কাৰ্বিসকলে অসম আন্দোলনৰ সৰ্বোচ্চ ত্যাগ কৰি পেলাই নিজৰ প্ৰাণ আহুতি দিছে, এই প্ৰাণ আহুতি দিয়াৰ কাৰণে অসম আন্দোলন স্বীকৃতি পোৱাত অসম চুক্তি স্বাক্ষৰ কৰা হৈছে। কিন্তু এই তিৱাসকলক আজি ইয়াৰ পৰা আঁতৰাই দিয়া, ইয়াত গোটেইখিনি খেদি পেলাই ইয়াত গোটেইখিনি উচ্ছেদ কৰি পেলাই ইয়াত টাউনশ্বিপ বনাব, সেইটো লজ্জিত কথা। আৰু এই অসম চৰকাৰ কোনো পাৰ্টীৰ চৰকাৰ নহয় কিয়, অসম চৰকাৰ কোনে চৰকাৰ নহওক কিয়, এইখিনি ক্ষেত্ৰত তেওঁলোকে অকণমান চিন্তা কৰিব লাগে। আৰু দ্বিতীয়তে অসমত থকা মই সংগঠনক নাকওঁ, কিন্তু অসমৰ অসমীয়া হিচাপে যিসকল আছে প্ৰতিজন অসমীয়া প্ৰতিজন খিলঞ্জীয়া ইয়াৰ ওপৰত এটা গুৰুত্ব দিয়াৰ প্ৰয়োজন। এতিয়া যদি আমি চাওঁ, ইয়াত এই চৰকাৰে কিবা এটা কৰিব গ'লে আমি সেইটো কৰা নাই, উন্নয়ন বা উন্নতি আমাক লাগে, ডেভেলপমেণ্ট আমাক লাগে, ডেভেলপমেণ্ট ডেট ইজ এটা কণ্টিনিউৱাছ এটা প্ৰচেছ। কিন্তু অসম চৰকাৰে কিবা এটা কৰিব গ'লে, কিবা এটা ডেভেলপমেণ্ট ষ্টিল কৰিব লাগে, ধৰি লওক ইয়াৰ পৰা আৰম্ভ কৰি পেলাই ইয়াত টাউনশ্বিপ বনাব, ক'ৰবাত এটা ডেভেলপমেণ্টেল কিবা স্কিম আনিব, কিবা এটা অসম চৰকাৰে কৰিব গ'লে সদায় ট্ৰাইবেলসকলৰ মাটিটোৱে কিয় ল'ব বিচাৰে? অসম চৰকাৰে কিবা এটা ডেভেলপমেণ্টেল উন্নয়নৰ ক্ষেত্ৰত কিবা এটা আগভাগ ল'ব যাওঁতে কিয় সদায় জনজাতীয় লোকসকলক উচ্ছেদ কৰি পেলাইহে কৰিব পাৰে? যদি ইমানে যদি উচ্ছেদ কৰা সাহস আছে, কাৰ্বি আংলঙত আহি পেলাই তাক উচ্ছেদ কৰক। যদি ইমান যদি উচ্ছেদ কৰা সাহস আছে, অসমত থকা ট্ৰাইবেল বেলেঞ্চ ব্লক মাটিবোৰ উচ্ছেদ কৰক। কিন্তু সেইবোৰ এওঁলোকৰ দম নাই, তেওঁলোকে দম কৰি আছে সদায় জনজাতীয় লোকসকলৰ ওপৰত অত্যাচাৰ কৰা, জনজাতীয় লোকসকলক দমন কৰা, সেইটো মাত্ৰ এই চৰকাৰে তেওঁলোকে মাত্ৰ পাৰে। সেইকাৰণে পীযুষ হাজৰিকা ডাঙৰে তেওঁলোকক মই আহ্বান দিছো যে ট্ৰাইবেলসকলক এই সদায় আঙুলিয়াই দিয়া, কাৰোবাক এৰেষ্ট কৰি দিয়া, কাৰোবাক দমন কৰা, কিন্তু এইটো এতিয়া নচলিব, সেইটো আমি সহ্য নকৰো। আৰু যিহেতু এই চৰকাৰে যদি সঁচাকে যদি জনজাতীয় লোকসকলৰ পক্ষত দিয়া চৰকাৰ, তেনেহ'লে ইয়াত উচ্ছেদখিনি বন্ধ কৰক, ইয়াত চাৰ্ভেটো বন্ধ কৰিলে আৰু লিখিতভাৱে ইয়াতে ট্ৰাইবেলসকল যিসকল ইয়াতে আছে, যিটো জাগিৰোডৰ যিটো হিন্দীখনত যিটো টাউনশ্বিপৰ পৰিকল্পনা যিটো চলি আছে, সেইটো অতি শীঘ্ৰে লিখিতভাৱে তেওঁলোকে যে ইয়াত টাউনশ্বিপ নহ'ব সেইটো তেওঁলোকে স্পষ্টীকৰণ কৰক। তাৰ পাছত আমি আন্দোলনখিনি আমি স্থগিত ৰাখিম। নিশ্চয় আপোনালোকে সকলোৱে দেখিছে যে অসমত হিন্দু খাত্ৰে মে হে খাত্ৰে মে বুলি কৈ আজি অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজৰ স্থান নিজৰ মাটি ভূমি নিজৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ হেৰাই গৈ আছে। সেইটোত এটা কথা ক'ব বিচাৰিছো, এতিয়া অসমীয়া গোবেগ ধ্বনি আমি শুনিছো, কাৰ্বি চাইনিজ গোবেগ ধ্বনি আমি শুনিছো, ঠিক তেনেতে আমি অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়া প্ৰতিজন জনজাতিৰ লোকসকলৰ নিজৰ অস্তিত্ব হেৰাই গৈ আছে। এতিয়া আমি ইয়াত জাগিৰত উপস্থিত আছো, জাগিৰত আমি গোটেই অসমৰ জনজাতীয়সকল মিলি পেলাই আমি একগোট হৈ পেলাই আমি ৰাজপথ আমি উত্তাল কৰিব আহিছো। কাৰণ কিয় আহিছো, ইয়াত টাউনশ্বিপ বনাব ক'ত য'ত জনজাতীয় লোকসকলে বসবাস কৰে, এই জনজাতীয় লোকসকলৰ বসতি স্থান কৰা এই স্থানতে গোটেইখিনি উচ্ছেদ কৰি পেলাই তাৰ পৰা গোটেইখিনি ঘৰ ভাঙি মেলি গোটেইখিনি যিসকল 40-50 ইয়াৰ ভূমিপুত্ৰ যিসকলৰ তিৱাহে অসম আন্দোলনত পদত্যাগ কৰিছে, যিটো তিৱাসকলে যিটো কাৰ্বিসকলে অসম আন্দোলনৰ সৰ্বোচ্চ ত্যাগ কৰি পেলাই নিজৰ প্ৰাণ আহুতি দিছে, এই প্ৰাণ আহুতি দিয়াৰ কাৰণে অসম আন্দোলন স্বীকৃতি পোৱাত অসম চুক্তি স্বাক্ষৰ কৰা হৈছে। কিন্তু এই তিৱাসকলক আজি ইয়াৰ পৰা আঁতৰাই দিয়া, ইয়াত গোটেইখিনি খেদি পেলাই ইয়াত গোটেইখিনি উচ্ছেদ কৰি পেলাই ইয়াত টাউনশ্বিপ বনাব, সেইটো লজ্জিত কথা। আৰু এই অসম চৰকাৰ কোনো পাৰ্টীৰ চৰকাৰ নহয় কিয়, অসম চৰকাৰ কোনে চৰকাৰ নহওক কিয়, এইখিনি ক্ষেত্ৰত তেওঁলোকে অকণমান চিন্তা কৰিব লাগে। আৰু দ্বিতীয়তে অসমত থকা মই সংগঠনক নাকওঁ, কিন্তু অসমৰ অসমীয়া হিচাপে যিসকল আছে প্ৰতিজন অসমীয়া প্ৰতিজন খিলঞ্জীয়া ইয়াৰ ওপৰত এটা গুৰুত্ব দিয়াৰ প্ৰয়োজন। এতিয়া যদি আমি চাওঁ, ইয়াত এই চৰকাৰে কিবা এটা কৰিব গ'লে আমি সেইটো কৰা নাই, উন্নয়ন বা উন্নতি আমাক লাগে, ডেভেলপমেণ্ট আমাক লাগে, ডেভেলপমেণ্ট ডেট ইজ এটা কণ্টিনিউৱাছ এটা প্ৰচেছ। কিন্তু অসম চৰকাৰে কিবা এটা কৰিব গ'লে, কিবা এটা ডেভেলপমেণ্ট ষ্টিল কৰিব লাগে, ধৰি লওক ইয়াৰ পৰা আৰম্ভ কৰি পেলাই ইয়াত টাউনশ্বিপ বনাব, ক'ৰবাত এটা ডেভেলপমেণ্টেল কিবা স্কিম আনিব, কিবা এটা অসম চৰকাৰে কৰিব গ'লে সদায় ট্ৰাইবেলসকলৰ মাটিটোৱে কিয় ল'ব বিচাৰে? অসম চৰকাৰে কিবা এটা ডেভেলপমেণ্টেল উন্নয়নৰ ক্ষেত্ৰত কিবা এটা আগভাগ ল'ব যাওঁতে কিয় সদায় জনজাতীয় লোকসকলক উচ্ছেদ কৰি পেলাইহে কৰিব পাৰে? যদি ইমানে যদি উচ্ছেদ কৰা সাহস আছে, কাৰ্বি আংলঙত আহি পেলাই তাক উচ্ছেদ কৰক। যদি ইমান যদি উচ্ছেদ কৰা সাহস আছে, অসমত থকা ট্ৰাইবেল বেলেঞ্চ ব্লক মাটিবোৰ উচ্ছেদ কৰক। কিন্তু
কিন্তু সেইবোৰ এলোকৰ দম নাই তেওঁলোকে দম কৰিছে সদায় জনজাতীয় লোকসকলৰ ওপৰত অত্যাচাৰ কৰা জনজাতীয় লোকসকলক দমন কৰা সেইটো মাত্ৰ এই চৰকাৰে তেওঁলোকে মাত্ৰ পাৰে সেইকাৰণে পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁলোকক মই আহ্বান দিছো যে ট্ৰাইবেল সকলক এই সদায় আঙুলিয়াই দিয়া কাৰোবাক এৰেষ্ট কৰি দিয়া কাৰোবাক দমন কৰা কিন্তু এইটো এতিয়া নচলিব সেইটো আমি সহ্য নকৰো আৰু যেহেতু এই চৰকাৰে যদি সঁচাকে যদি জনজাতীয় লোকসকলৰ পক্ষত দিয়া চৰকাৰ তেনেহলে ইয়াত উচ্ছেদখিনি বন্ধ কৰক ইয়াত সাৰ্ভেটো বন্ধ কৰিলে আৰু লিখিতভাৱে ইয়াত যে ট্ৰাইবেল সকল যিসকল ইয়াতে আছে যিটো জাগিৰোডৰ যিটো হিন্দীখনত যিটো টাউনশ্বিপৰ পৰিকল্পনা যিটো চলি আছে সেইটো অতি শীঘ্ৰে লিখিতভাৱে তেওঁলোকে যে ইয়াত টাউনশ্বিপ নহব সেইটো তেওঁলোকে স্পষ্টীকৰণ কৰক তাৰ পাছত আমি আন্দোলনখিনি আমি স্থগিত ৰাখিম নিশ্চয় আপোনালোকে সকলোৱে দেখিছে যে Why